কওকচোন আজি কি সন্দৰ্ভত আজি কি অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিলে বিটিআৰ গভৰ্ণমেণ্টে বিটিআৰত বসবাস কৰা 23টা জাতি জনগোষ্ঠীৰ সৈতে স্পেচিয়েলি আমাৰ উড়িয়া জনগোষ্ঠীকো তাত সামৰি লৈছে যে আৰু তেখেতসকলৰ ভাষা কলা কৃষ্টি সাহিত্য সকলোবোৰ সংৰক্ষণ কৰাৰ কাৰণে যি ভিজন ডকুমেণ্টছ প্ৰস্তুত কৰাৰ কাৰণে যি প্ৰস্তুতি হাতত লৈছে আৰু সেই অনুযায়ী আজি আমাৰ উড়িয়া লেংগুৱেজ এণ্ড কালচাৰ ৰিচাৰ্চ চেণ্টাৰত বিটিআৰ গভৰ্ণমেণ্ট তৰফৰ পৰা প্ৰতিনিধি বা সজাতি দল এটা ইয়াত আহিছিলে আৰু ইয়াত আমাৰ বিটিআৰৰ বিভিন্ন জিলা তথা অঞ্চলৰ পৰা আমাৰ সংগঠন তথা আমাৰ বুদ্ধিজীৱী ৰাইজ সকলে ইয়াত উপস্থিত হৈ আমাৰ উড়িয়া জনগোষ্ঠীৰ বিভিন্ন বিষয় ভাষা কলা কৃষ্টি আমাৰ ৰীতি নীতি আমি কি ধৰণে আমাৰ মানে কি ধৰণে আমাৰ বিয়া কৰোৱা যায় বা আমাৰ জীৱৰ মৰা গাজ কি ধৰণে হয় বা আমি ভাষাৰ ক্ষেত্ৰত কি প্ৰব্লেম আমাৰ আছে বা ঠিক তেনেধৰণে আমি শিক্ষাৰ ক্ষেত্ৰত কি ধৰণে আমি আগবাঢ়ি আছো কি কৰিবলগীয়া আছে বিভিন্ন বিষয়ত সকলোৱে নিজৰ নিজৰ মতামত ইয়াত তুলি ধৰিলে আৰু বিষয়ববীয়াসকলে প্ৰতিনিধি দলৰ বিষয়ববীয়াসকলে সেইবোৰ তেওঁলোকে নোট কৰি লৈছে আৰু নিশ্চয় সেইবোৰৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত যিটো ভিজন ডকুমেণ্টছ হ'ব সেইটো বিটিআৰত বসবাস কৰা উড়িয়া জনগোষ্ঠী বুলিয়ে নহয় ইয়াৰ পৰা সমগ্ৰ অসমৰ উড়িয়া জনগোষ্ঠী লাভান্বিত হ'ব বুলি আমি আশাবাদী আৰু এই ক্ষেত্ৰত আমি বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতে আজিলৈকে নোহোৱা এটা পদক্ষেপ হাতত লোৱাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ভিজন ডকুমেণ্টছে আগন্তুক দিনত উড়িয়া জনগোষ্ঠীক খোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী মূলতঃ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্দৰ্ভত আজি উত্থাপন হয় বা আলোচনা কৰা হয় আমি বিশেষকৈ আমাৰ উড়িয়া যিটো ভাষা আমি 6 শিডিউলত মানে এটা স্বীকৃতিপ্ৰাপ্ত এটা ভাষা হয় সাংবিধানিক ভাষা এটা লিপি আছে আমাৰ ক্লাছিকেলৰ ভিতৰতো পৰে স্বীকৃতিপ্ৰাপ্ত ভাষা কিন্তু এই নিজৰ ভাষা লিপি গোটেইখিনি থকাৰ পিছতো আজি আমি অসমত যিটো স্কুল কলেজত আমাৰ ভাষা যি মৰ্যাদা আজিলৈকে আমি পোৱা নাই এতিয়া নিউ এডুকেশ্যন পলিচিৰ কথা চৰকাৰে কয় কিন্তু নিউ এডুকেশ্যন পলিচিৰ সকলো জাতি জনগোষ্ঠীৰ মৰ্যাদা দিয়া যাব বুলি কোৱা হৈছিলে কিন্তু আমি সেই বস্তুটো আমি দেখিবলৈ পোৱা নাই আজি সাদৰিক তেখেতসকলে গুৰুত্ব দিছে আমাৰ ইয়াত ক'বলগীয়া নাই কিন্তু সাদৰিটো হৈছে এটা কমন লেংগুৱেজ আমি বিচাৰিছো যেহেতু আমাৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা আছে লিপি আছে আৰু আমি বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আছো তো এই ক্ষেত্ৰত তেওঁলোকে কৃপণালী কৰাটো আমি দুখ পাইছো আৰু এই বিষয়টো ইয়াত মানে স্থান পাইছে আজিৰ আলোচনাত আৰু আমাৰ কলা কৃষ্টি ক'বলৈ গ'লে আমাৰ নিশ্চয় উড়িয়াৰ আমাৰ ডাল খাই ৰসৰ কেলি মাইলা জড় বিভিন্ন আমাৰ ডান্সবোৰ আছে কিন্তু এই ক্ষেত্ৰতো চৰকাৰে এটা আঁচনি প্ৰস্তুত কৰি এইবোৰ আমাৰ মানে কালচাৰটো ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বলিষ্ঠ ভূমিকা লোৱা নাই আমাৰ উড়িয়া জনগোষ্ঠীৰ লোকসকলে যিমান পাৰে নিজৰ প্ৰচেষ্টাৰ বলতে নিজৰ মানে সংস্কৃতিবোৰ ৰক্ষা কৰিবলগীয়া হৈছে গতিকে চৰকাৰে যদি সবকা সাথ সবকা বিকাশ এইবোৰ কথা যদি কয় তেনেহলে উড়িয়া জনগোষ্ঠীক বাদ দি কেতিয়াও সবকা সাথ সবকা বিকাশ এই যিটো মূল মন্ত্ৰটো সফল মণ্ডিত হ'ব বুলি আমি নাভাবো এই সামগ্ৰিক সমস্যাসমূহ যেহেতু আপোনালোকে উত্থাপন কৰিলে সেইসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ সদিচ্ছা প্ৰকাশ কৰিব বা তাক লৈ কিমান আশাবাদী আপোনালোকে আমি আশাবাদী আমি আশা আছে আমি আশাবাদী যথেষ্ট আমি আশাবাদী নিশ্চয় চৰকাৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কয় সেইখিনি মানে আখৰে আখৰে পালন কৰে আৰু আমি দেখিবলৈ পাইছো ইতিমধ্যে তেখেতে উড়িয়া জনগোষ্ঠীৰ কাৰণে উড়িয়া জনগোষ্ঠী বুলি নহয় কাৰণ আমি যেটো ভগৱানক এটা জনগোষ্ঠীৰ সৈতে আমি তুলনা কৰাটো এটো ভুল হ'ব যেটো জগন্নাথ ভৱন 500টা অসমত স্থাপন কৰিছে তো এটো এটা উড়িয়া জনগোষ্ঠীৰ মানে বিশেষকৈ মানে জগন্নাথ প্ৰভুক আমি মানো কিন্তু এটা জনগোষ্ঠীৰ নহয় প্ৰভু কিন্তু ইয়াৰ লগতে আমাক যদি নিজৰ ভাষাৰ যদি মৰ্যাদা দিয়ে তেনেহলে নিশ্চয় এই যেটো আধ্যাত্মিক চিন্তা ধাৰণাৰ ক্ষেত্ৰত এই জগন্নাথ মহাপ্ৰভুৰ যেটো ভৱন সেইবোৰ এটা গঠনমূলক এটা দিশ পাব বুলি আমি আশাবাদী